हेलो दोस्तों ज्योतिष ब्लगলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে উৰুকা, আজি উৰুকাৰ দিনাখন আমাৰ ঘৰত তাৰমানে কেনেকুৱা ধৰণৰ তাৰমানে খানাৰ যোগাৰ চলি আছে আৰু তাৰে অকণমান ক'বলৈ ওলাইছোঁ আৰু লগতে দেখাব। আৰু এইফালে চলি আছে কম্পিউটাৰত গান চলি আছে। আৰম্ভ কৰোঁ। ইফালে ৰেডি কৰিছে এইটো ৰগুন, তাৰপিছত এইবিলাক এইটো হ'ল তৰকাৰী হ'ব এইটো। তাৰপিছত ইফালে আছে চব্জি, ইফালে আছে মটৰ, ইফালে আছে শাক পাচলি পিঁয়াজ, ইফালে আছে শাক, এনেকুৱা ধৰণৰ বস্তুটো আছে। এইটো হ'ল গাহৰি 1 কিলো আছে ইয়াতে। গাহৰি পুৰা একদম তেজাল গাহৰি 1 কিলো আছে ইয়াতে। আৰু আছে বেলেগ আইটেম আছে আৰু এইটো হ'ল একদম মেইন বস্তু। এইটো দিলেহে তাৰমানে আঞ্জা তৰকাৰীত টেষ্টি উঠে। এইটোৰ নাম হ'ল তেজপাত। আমাৰ অসমীয়া ভাষাত মাহপাত বুলিও কয়, এনে তেজপাত বুলি কোৱা হয়। এইফালে গুড়া খুন্দি থৈ দিছে। এইটো হ'ল তিলৰ পিঠা, এইটো হ'ল ঘিলা পিঠা। কালু মাঘৰ বিহু খাবি না আজি? খাবি? হেল্ল' হেল্ল' কালু আজি মাঘৰ বিহু খাবি না? ঐ কালু এইফালে চৌকাৰ একেবাৰে জুই দিয়া হৈয়ে গ'ল। 2টা চৌকা বনোৱা গৈছে। ইয়াতে হ'ব আজিৰ খানাটো। এনেইতো বেলেগ দিনাতো ভিতৰতে কৰা হয়। আজি যিহেতুকে উৰুকা, আজি উৰুকাৰ বাবে ইয়াতে কৰা হৈছে বাইজত। ইয়াতে চব ধুনীয়াকৈ খানা চানা ইয়াতে কৰা হ'ব আৰু আজিৰ কাৰণে। আৰু যিহেতুকে বেলেগ দিনা ঘৰৰ ভিতৰতে কৰা হয় আৰু খানাবিলাক কিটচেন ৰুমত কৰা হয়। আজি যিহেতুকে উৰুকাৰ কাৰণে ইয়াতে কৰা হ'ব। আজি 2টা চৌকা বনোৱা গৈছে আৰু এটা বনাব লাগিব। আৰু হাঁহ বাচিবৰ বাবে তাৰমানে গৰম পানী কৰা হৈছে। এইটোত গৰম পানী আছে, গৰম পানী হৈছে ইয়াতে হাঁহ বাচিবৰ বাবে। এতিয়া হাঁহ চাহ বাচা হৈ গ'ল, এতিয়া খালি ৰান্ধিব লাগে আৰু। ঐ বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, ঐ কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, ঐ বহাগ বিহু বহাগী, বহাগতে কৰোঁ আমি ধেমালি। ঐ বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, ঐ কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, ঐ বহাগতে কৰোঁ আমি ধেমালি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু লগতে উৰুকাৰ দিনাখন আজি যিটোৱে উৰুকাত আটাইৰে ভালে ভালে যায় যেন তাৰে কামনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই দিয়ক। এইটো হ'ল তোমাৰ মুড়ি ঘণ্টা, এইটো হ'ল ভাত ভাজি, আৰু এইটো হ'ল তোমাৰ হাঁহৰ মাংস ভাজি, আৰু ইটো হ'ল তৰকাৰী, ইটো হ'ল গাহৰি, আৰু ইটো হ'ল হাঁহৰ মাংস। জয় হৰি বল হৰি বল হৰি বল, জয় হৰি বল হৰি বল হৰি বল, ৰাইজৰ কুশলাৰ্থে হৰি বল হৰি বল হৰি বল। যিহেতু মেজি পোহৰ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মেজি দহন কৰা হয়, আৰু এইটো ভীষ্ম দহন বুলি কোৱা হয়। আমাৰ যিহেতুকে এইটো বস্তু চলি আহিছে পৰম্পৰা হিচাপত, আৰু এইটো বস্তু যাতে প্ৰত্যেক বছৰে এনেকুৱা ধৰণে পালন কৰি যাই থাকক, আৰু ভৱিষ্যত দিনতো এনেকুৱা ধৰণে পালন কৰি যাই থাকক। আৰু
আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়াহ'লে মই তাৰমানে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু এইখিনিয়ে কথা। আজি বিহুৰ যিটোকে আজি মেজি জ্বলোৱা হৈছে এইখিনিয়ে আজি ক'ব লগা হৈছিল। আৰু আপোনালোকে ভৱিষ্যত দিনতো মোৰ ভিডিঅ' চাই থাকিব, নতুন নতুন ভিডিঅ'ৰ সৈতে মোক লগ পাব। আৰু বেলেগ বেলেগ ধৰণৰ টপিক লৈ পেলাই মই নতুন ভিডিঅ'ত আহিম। আপোনালোকে ভিডিঅ' চাই থাকিব। আৰু বিহুলৈ শুভেচ্ছা জনোৱা হ'ল সকলোৰ বাবে।